নমস্কাৰ। যোৱাকালি যেটো মই এটা টপিক ইংৰাজীত দিছিলোঁ সেইটো পুনৰবাৰ মই আকৌ যেটো নেক্সট কিছুমান প্ৰজেক্ট আছে সেই বস্তুখিনি মই কিছুমান দি দিম। পোনপ্ৰথমতে মোৰ পৰিচয়টো হ'ল মোৰ নাম শ্ৰী দীপক কলিতা আৰু মই ইংলিছ লাভাৰ হয়। মই একচুৱেলি কোনো বিদ্যালয়ৰ শিক্ষক নহয়, গতিকে মই ইংলিছটো চৰ্চা কৰোঁ আৰু সেইকাৰণে যিখিনি মই জানো মই ছাত্ৰ ছাত্ৰীসকলক কিছু জ্ঞান দিবলৈ চেষ্টা কৰি গৈ থাকিম। আৰু মোৰ ঘৰ নাহৰবাৰী বঙালী গাঁও আৰু মই ডিষ্ট্ৰিক্ট শোণিতপুৰ আসাম। মোৰ ইংলিছ নতুন চেনেলটোৰ নাম হৈছে ৰেচিকা নিধি ইংলিছ লাভাৰ ব্লগ। গতিকে এয়াই মোৰ পৰিচয়। যদি কিবা সামান্য ভুলভ্ৰান্তি হয় আপোনালোকে তলত কমেণ্ট বক্সত শুধৰাই দিব। গতিকে মই চেষ্টা কৰি গৈ থাকিম। গতিকে আমি আলোচনাৰ বিষয়লৈ আহোঁ। যোৱাকালি শিকাইছিলোঁ এইটো জিৰাণ্ড। মই কি বুলি কৈছিলোঁ? জিৰাণ্ড, যিটো নেকি নাউনৰ অৰ্থ প্ৰকাশ কৰে। এতিয়া যোৱাকালি নিশ্চয় কিছুমান বিষয় আপোনালোকে গম পাইছে। গতিকে পুনৰবাৰ মই কেইটামান বাক্যই দি ছাত্ৰ ছাত্ৰীসকলক কিছু জ্ঞান দিব বিচাৰিম। জিৰাণ বস্তুটো কি বস্তু সেইটো জানি লোৱাটো তোমালোকৰ কাৰণে খুবেই প্ৰয়োজন। ইটিং ৰাইচ, কি কৈছোঁ? ইটিং ৰাইচ is good for us. এইটো এটা সেন্টেন্স। কি লিখিছোঁ? ইটিং ৰাইচ ইজ গুড ফৰ আছ। ইয়াৰ অৰ্থটো হৈছে ভাত খোৱাটো আমাৰ কাৰণে ভাল। এনে এটা উদাহৰণ দিছোঁ। গতিকে মই ইয়াতে ইট যদি দি দিওঁ এইটো ভুল হৈ যাব। গতিকে সেইকাৰণে ING দিছোঁ। যিহেতু মই আগৰ ভিডিঅ'ত কৈ দিছোঁ যে জেৰাণ মানে হৈছে ভাৰ্ব 1 প্লাছ ING আৰু ই সদায় বিশেষ্য প্ৰকাশ কৰে। বিশেষ্য অৰ্থাৎ নাউন, অৰ্থাৎ এইটো নাউনৰ অৰ্থ প্ৰকাশ কৰে। খোৱাটো, খোৱাটো ইয়াৰ অসমীয়া মিনিং কি? ভাত খোৱাটো আমাৰ বাবে ভাত খোৱাটো আমাৰ বাবে ভাল। এনে এটা সেন্টেন্স মই লিখি দিছোঁ। এই যে খোৱাটো, ভাত আমাৰ বাবে ভাল, ইয়াত আমি যদি কওঁ কি কি পাৰ্ট অফ স্পীচ আছে? ভাত এইটো হ'ল নাউন, খোৱাটো জেৰাণ্ড আৰু এইটো আমি অবজেক্ট বুলি ক'ব পাৰোঁ। আমাৰ বাবে ভাল এইটো এডজেক্টিভ। গতিকে সেইকাৰণে ইটিংটো আমি কি ক'ম? এইটো জিৰাণ্ড। ইটিংটো আমি জিৰাণ বুলি ক'ম। গতিকে এইখিনি নিশ্চয় বুজি পাইছা তোমালোকে। আকৌ এটা সেন্টেন্স দি আছোঁ। প্ৰথমতে সাধাৰণ বাক্য দি আমি ষ্টাৰ্ট কৰিম। সুইমিং, সুইমিং is a
এক্সাৰচাইজ কি লিখিছো সুইমিং ইজ এ গুড এক্সাৰচাইজ এতিয়া তোমালোকে নিশ্চয় গম পাইছা যে ইয়াত জিৰান কোনটো এইটো হৈছে জিৰান ই নাউন বুজাইছে কি বুজাইছে নাউন হাতুৰাটো হাতুৰাটো ইজ ভাৰ্ব আৰ্টিকল গুড এডজেক্টিভ এক্সাৰচাইজ এইটো সাবজেক্ট কোনটো সাবজেক্ট জিৰানটো সাবজেক্ট সুইমিং সুইমিংটো কি হয় সুইমিং হাতুৰাটো যে এটা ভাল এক্সাৰচাইজ হয় এইখিনি বস্তু হৈছে প্ৰেডিকেট এতিয়া মই মেইন কথালৈ কি ক'ব খুজিছো যে জেৰাণ্ডৰ বিষয়ে মই আলোচনা কৰিছো এক প্ৰেডিকেট মই এনেই দিছো প্ৰেডিকেটৰ বিষয়ে আমি পিছত আলোচনা কৰিম সাবজেক্টৰ বিষয়ে পিছত আলোচনা কৰিম গতিকে এতিয়া ইতিমধ্যে আমি এইখিনিয়ে কথা জানি ল'ব লাগিব যে জেৰান কি বস্তু মই তাকে তোমালোকক চিনাকি কৰি দিব ওলাইছো আকৌ এটা বাক্য দিছো eating much is very bad বেছিকৈ খোৱাটো ভাল নহয় eating much is very bad এইটো হৈছে কি জিৰান আকৌ এটা নেক্সট বাক্য দিছো having a walk in the morning having a walk in the morning is good for health কি বলু এটা জিরান কোনটো having it's called জিরান জিরান মানে ক্রিয়া বিশেষ্য অর্থাৎ সংযুক্ত ক্রিয়া বিশেষ্য অসমীয়াত ক'বলৈ গ'লে having a walk in the morning is good for health ৰাতিপুৱা খোজ কঢ়াটো স্বাস্থ্যৰ কাৰণে ভাল মই তোমালোকক এইটোৱে বস্তু ক'বলৈ বিচাৰিছো যে জিৰান যাতে তোমালোকে ফটককে তৎক্ষণাত চিনি পোৱা য'ত আইএনজি দেখিবা সেইটোৱে জিৰান কিন্তু সকলো আইএনজি যুক্ত ভাৱে জিৰান নুবুজায় কেতিয়াবা পাৰ্টিচিপল বুজায় এই পাৰ্টিচিপলৰ বিষয়ে মই পিছত তোমালোকক বুজাই দিম এতিয়া মাত্ৰ জিৰান কি বস্তু তোমালোকে জাস্ট চিনি পাবলৈ চেষ্টা কৰা running in the morning keeps me healthy I like running. I like running. I
started swimming. I started swimming when you came to my home. Itu ada dikal baik kali disu. Jiran kuntu. It is jiran. It is jiran. It is jiran. Running in the morning keeps me healthy. Ratipa দৌৰাটোৱে মোক স্বাস্থ্যৱান কৰি ৰাখে. I like running. মই দৌৰি ভাল পাওঁ. I started swimming when you came to my home. যেতিয়া তুমি মোৰ ঘৰলৈ আহিছিলা মই তেতিয়া সাঁতোৰা আৰম্ভ কৰিছিলোঁ. কি আৰম্ভ কৰিছিলোঁ? Started. I started. মই আৰম্ভ কৰিছিলোঁ কি? Swimming. সাঁতোৰাটো. It is gerund. Gerund. ইয়াতো আইএনজি আছে, এইটো মৰ্নিং হে, এইটো এটা বেলেগ, এইটো ৰাতিপুৱা. ৰানিং জিৰাণ্ড. ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় বুজি পাইছা বুলি মোৰ অনুমান হৈছে. যদি বুজি পোৱা নাই তলত কমেণ্ট বক্সত মোক সুধিবা, মই আকৌ সুন্দৰভাৱে বুজাই দিম. ইয়াৰ পিছৰ ভিডিঅ' আকৌ সুন্দৰ ইংৰাজী বাক্যৰে মই আৰম্ভ কৰিম আৰু মই চেষ্টা কৰি যাম. গতিকে তোমালোকে নিশ্চয় মোৰ চেনেলটো যদি ভাল পাইছা তেন্তে কমচে কম এটা লাইক দিবা আৰু মোক কিছু কমেণ্ট জনাই থাকিবা, যাতে মই আকৌ ইয়াৰ পিছত আকৌ ভালদৰে চেষ্টা কৰি যাব পাৰোঁ. গতিকে ছাত্ৰ ছাত্ৰীসকল আজিলৈ এইখিনিয়ে থাকক. ধন্যবাদ.